কি হৈছিলে আমাৰ কালি মানে বুকত পানী জমা হৈছিল জমা খাই কিনে মানে উশাহটো লোৱাৰ প্ৰব্লেম হৈ যায় মানে এতিয়া আৰু কালি আমাক লেফাৰ কৰি দিছে লেফাৰ কৰি দিয়াতে আমি 5 দিন ৰাখিছে আমি ইমাৰ্জেঞ্চি দেখালোঁ ইমাৰ্জেঞ্চিত পানী অকণমান 3 চিৰিজ ওলাতে আমাক কালি আমাক বেছি লেফাৰ কৰি দিছে লেফাৰ কৰি দিয়ে মানে হৈছিল মানে আজি আৰু বেছি হৈ গৈছে আজি ৰাতিপুৱাৰ পৰা মানে উশাহটো কাঢ়ি লৈছে এইটো হানমাৰি এই মই মেডিকেলত লৈছিলোঁ আমাক কৈছে আমি কাগজ পত্ৰখিনি গোটেই দেখালোঁ দেখাতে আমাক কৈছে আপোনালোকে এইটো পেচেণ্ট এতিয়া দেখাব নোৱাৰে আপোনালোকক GMC লেফাৰ কৰি দিছোঁ আপোনালোকে এম্বুলেঞ্চক মাতক এতিয়া আমাৰ মানে পেচেণ্টটো অক্সিজেন লাগে এতিয়াতো বাহিৰা গাড়ী আমি ভাড়া কৰিব পাৰোঁ কিন্তু বাহিৰা গাড়ী আমাক অক্সিজেনটো নাপাম না এতিয়া পেচেণ্টক অক্সিজেন লাগে 108 ফোন কৰিছে না নাই কৰিছোঁ কি কৈছে 108 কৈছে আমি লাইনত থৈ দিছোঁ আপুনি বাইদেউৰ ফোনটো হেৰিও নকৰিবচোন আমি লাইনত CTC আৰু অৰ্থডক্স চাহৰ অপূৰ্ব সংমিশ্ৰণ দিহিং পাটকাই চাহ ইয়াৰ প্ৰতিটো চুমুকত আছে আমেজ ভৰা সতেজতা সেয়েহে মোৰ একমাত্ৰ চইচ দিহিং পাটকাই কৰক চাই অসম আৰু অসমীয়াৰ গৌৰৱ আপোনাৰ দিনটো সতেজ কৰক দিহিং পাটকাই চাহেৰে ইমাৰ্জেঞ্চি বুলি কৈছো পেচেণ্ট এই লাইনত থোৱা বুলি কৈ আছে বা লাইনত থোৱা গাড়ী নাই বুলি কিমান সময় কৈছে বোলে গাড়ীয়ে নাই কিমান সময় ধৰি ফোন কৰি আছে এই 1.5 ঘণ্টা মানে হ'ল এতিয়া 1.5 ঘণ্টা ধৰি 1.5 ঘণ্টা এটো পেচেণ্টক ৰাখি থৈ দিব পাৰি না এখন মেডিকেল হয় না এখন মেডিকেলত 1.5 ঘণ্টা অক্সিজেন নহয় মানুহক মই কেনেকৈ ৰাখি থৈ দিম কওকচোন এখন মেডিকেল এই ডক্টৰে গুৰুত্ব নিদিয়ে এখন মেডিকেল সরকারি ধন লব পারিছে তো এইখানে পেশেন্টক গুরুত্ব করে দিব এতিয়া অ্যাম্বুলেন্স নাই বলে এটা মই পেশেন্টক কেনেকে লৈ যাম বাইরে পেশেন্ট মানে অক্সিজেন তো না পাম না বাইরে গাড়ি নিবা লাগে টাকা লাগবে না আমার তো দুখে অনেক টাকা নাই এবারে কি কইছে কি বাইরে গাড়ি নিবা লাগে আমার তো দুখে অনেক টাকা নাই এটা আমি কেনে কিনিম আমাকে টাকা লাগবে টাকা তো আমাকে নিবা লাগে আমি এখনি জানি অ্যাম্বুলেন্স কান জরুরি পথে দিও আমার পেশেন্ট নহলি কি বাতা হৈ যাব দিওক না আমার দুখিয়া মানে আমি দুখিয়া না সৰু লৰাটা আছে মোৰ লৰা বাতা হৈ কি হ'ব মোৰ লৰাটো 5 বছৰ হৈছে মাত্ৰ কিবা এটা কৰক না নহলে নিজৰ জানাতে নিজে কাম কৰিব লাগে ৰুগী নহলে মৰতে মুগাল মুৱা কি হাৱা কি গৈছি আকৌ ব্যৱসায় নাই কি কৰছি আকৌ ইলা কথা